আৰু বন্ধুসকল এইখন কেঁচাইখাতি থানলৈ যোৱা ৰাস্তাটো এইটো হয়। মোৰ বাইকখন ইয়াতে ৰখাই দিছোঁ আৰু এইফালে যাম আমি এতিয়া। আৰু চাওক এইখন যিখন মই আপোনালোকক আগতে এবাৰ দেখাইছিলোঁ, এই চৰাই সেইখন উদ্যানখন। আৰু এইখন মানে বিশেষকৈ আপোনাৰ গধূলি সময়ত আৰু ৰাতিপুৱা সময়তহে বেছি চৰাই সেইবিলাক ভাল লাগে, দৃশ্যবিলাক দেখি। এইটো সময়ত বিশেষ এটা বৰ চৰাই সেইবিলাক ভাল নালাগে। আৰু তথাপিতো মই আপোনালোকক অকণমান দেখুৱাইছোঁ। চাওক চৰাই কিছুমান বিভিন্ন প্ৰজাতিৰ চৰাই ইয়াত আহি পৰেহি আৰু মই আপোনালোকক দেখুৱাইছোঁ। চাওক আৰু অলপ দূৰত হৈ গ'ল, এতিয়া বৰ্তমান তেওঁলোক দূৰত চৰি আছে, সেইকাৰণে ভালকৈ হয়তো নিজিলিকিব পাৰে, মোবাইলত ভালকৈ নিজিলিকে। আৰু মই আজি কেমেৰাটো লৈ নাহিলোঁ, DSLR-টো মই মোবাইলটোৱে লৈ জাষ্ট ওলাই আহিছিলোঁ। আৰু এইখনলৈ আহোঁগৈ বুলি কৈ পিনি এতিয়া আমি কেঁচাইখাতি থানৰ পৰা এপাক আহিমগৈ আৰু আপোনালোকক দেখুৱাম। আৰু অকণমান দেখুৱাই লৈছোঁ আপোনালোকক, তাৰপাছত আমি কেঁচাইখাতি থানলৈ যাম ব'লক। বন্ধুসকল চাওক, এইখন কেঁচাইখাতি থান পোৱাৰ আগতে যিখন পক্ষী উদ্যান বুলি যে কৈছিলোঁ, এয়া চাওক ইয়াতে মানে কিছুমান চৰাই চৰি থাকে এইখনত। আৰু শৰালী হাঁহৰ কিবাকিবি অন্য বিভিন্ন ধৰণৰ চৰাই আহে। আৰু ইয়াতে চাওক, ইয়াতে দুটা চৰাই দেখিছোঁ বেলেগ ধৰণৰ, চাওকচোন বন্ধুসকল। চাওক ইয়াতে কেইটামান বেলেগ ধৰণৰ চৰাই চৰি আছে। আৰু কি চৰাই নাজানো মই নামটো। চাওক এইকেইটা চাওক, ইয়াতে বহুত ধৰণৰ পক্ষী দেখিব আপুনি। আৰু সিফালে অলপ শৰালী হাঁহৰ চৰাই পৰি আছে, চাওক সিফালে। বন্ধুসকল আহি পালোঁ আমি আজি লখিমপুৰৰ যিখন কেঁচাইখাতি আইমাতৃ থান, তালৈ আহি পালোঁহি। মানে এইফালে আহিছিলোঁ আৰু আহোঁতে ভাবিলোঁ থানখন আছে যেতিয়া থানখনৰ এটা সৰু ভিডিঅ' আপোনালোকক দেখুৱাওঁ প্ৰস্তুত কৰি। আৰু বেলেগ এদিন আহিবলগীয়া আছে আমাৰ, শৰাই চৰাই দিবলৈ এনেকৈ ভাবিছোঁ মনতে আহিম বুলি। ইয়াত মানে শৰাই চৰাই আপোনাৰ হাঁহ চাহ আগবঢ়াই পিনি ইয়াত মানে বলি বিধানৰ ছিষ্টেম আছে। বলি বিধান কৰি মানে মানুহে খাব পাৰে ইয়াত হাঁহ চাহ আগবঢ়াই, তেনেকুৱা এটা আছে, বলি বিধানৰ নিয়ম এটা আছে। আৰু আজি মই আহিছিলোঁ মানে বেলেগ এচাইডলৈ, এনেই বোলো ক'ৰবাত নদী কিনাৰে চিনাৰে এনেই অকণমান ফুৰিবলৈ যাম বুলি ভাবি ওলাই আহিছিলোঁ। কিন্তু থানখনলৈ এইখিনি পালোঁহি যেতিয়া বোলো থানখনৰ পৰা এপাক আহোঁগৈ আৰু সৰুকৈ এটা ভিডিঅ' আপোনালোকক প্ৰস্তুত কৰি দেখুৱাওঁ। মই আপোনালোকক দেখাইছোঁ, এইপিনে চাওক আমি আহিছিলোঁ সেইফালৰ পৰা। আৰু সেইফালে আছে সেই দোকানবোৰ দেখিছে নহয়, সেইখিনিতে আছে থানখন। মই আপোনালোকক লৈ যাম আৰু অকণমানকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব থানখন কেনেকুৱানো। তাৰপাছত আমি এটা ভাল এটা ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, মানে থানখনৰ ওপৰত কৰিম। সেইটো অলপ দিনৰ পাছত আহিম। আমি মানে একেবাৰে মানে কেনেকৈ শৰাই দিয়ে, কেনেকৈ হাঁহ চাহ হেৰি কৰে, সেইবোৰ হেৰিয়াত আহিম। আজি ইয়ালৈ আহিলোঁ। আৰু এইডোখৰ জেগা পহুমৰা বুলিয়ে কয়, আৰু ৰঙানদী সমষ্টিত পৰে হ'বলা এইডোখৰ জেগা। ৰঙানদী সমষ্টিয়ে হ'ব পহুমৰাত ঠাইডোখৰ। চাওক এইপিনে মানুহৰ এইখন গাঁৱে আৰু এখন কি গাঁও নাজানো নামটো। আৰু মানুহ ইয়াত জনবসতি মানুহ অলপ কম আছে। আৰু ব'লক অলপ আগলৈ যাওঁ, চাই আহোঁ কি পাওঁ ব'লক। আৰু আপোনালোকক থানখন প্ৰথমতে দেখুৱাই লওঁ ৰ'ব, তাৰপাছত আমি সেইফালে যাম, সেইফালে কি পাওঁগৈ আপোনালোকক দেখুৱাম। আৰু ভাল ভিউ কি পাওঁ দেখুৱাই যাম আৰু মুঠতে ব'লক। চাওক ইয়াতে লেখা আছে শ্ৰী কেঁচাইখাতি আই থান লেখা আছে, দেখিছে নহয়। আৰু স্থাপিত কেতিয়া হৈছিলে তাত সম্পূৰ্ণ লেখা আছে। আৰু জেগাডোখৰ দিয়া আছে পহুমৰা বুলি কয় এডোখৰ, ৰঙানদী সমষ্টিত পৰে। আৰু চাওক এইখন হ'ল থানখন। আৰু এইফালেদি আমি আহিছিলোঁ। আৰু আপোনালোকক এতিয়া ভিতৰৰ চোৱা দেখাম অকণমান, তাৰপাছত আপোনালোকক দেখাম ৰ'ব। চাওক বন্ধুসকল ইয়াতো লেখা আছে কেঁচাইখাতি আই থান বুলি, চাওক। আৰু এইফালেদি এনেকৈ কৰি সোমাই যাব লাগে। আৰু এতিয়া আমি যাম আৰু আপোনালোকক সম্পূৰ্ণ দেখুৱাম ৰ'ব ভিতৰটো। কেঁচাইখাতি আইমাতৃ থানলৈ। আৰু
থানৰ দৃশ্যবোৰ চাওক কিমান ধুনীয়া লাগে চাওক ইয়াতে। আৰু আহিছিলোঁ এনেই ঘূৰিবলৈ, মই সৰু সুৰাকৈ এটা ভিডিঅ' বনাওঁ বোলো আৰু আপোনালোকক দেখাম, তাকে বোলো আহিলোঁ। আৰু ইয়াতে মানুহবিলাকে মানে হাঁহ চাহ আগবঢ়াই খাব পাৰে, ছিষ্টেম আছে। আৰু চাওক কিমান ধুনীয়া লাগিছে, মই আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এইপিনে চাওক, এইপিনে আই মাতৃ এখন থানখন, য'ত নেকি ইয়াত বলিহালো আছে। এইপিনে বলিহাল, হাঁহ চাহ বলি দিব পাৰে। আৰু এইপিনে এটা শিৱ বাবাৰ মূৰ্তি ৰাখি দিছে, এইপিনে শিৱ পূজা হয় চাওক। আৰু এইপিনে মানুহবিলাকে পূজা চূজা কৰে আৰু লিংগ চিংগ বনাই থোৱা আছে চাওক পণ্ডিতজী। আৰু চাওক এইপিনে মানুহবিলাকে আহি পিনি ইয়াতে মানে হাঁহ চাহ বলি দিয়া মানুহবিলাকে মানে ইয়াতে খোৱা মেলা কৰি ৰান্ধি বাঢ়ি খাব পাৰে। আৰু চাওক মন্দিৰৰ বাহিৰখনৰ দৃশ্য এয়া। আৰু চাওক বন্ধুসকল, এইখন হ'ল মন্দিৰৰ মানে বাহিৰ চোৱাটো, য'ত নেকি ইয়াতে মানুহক মানে হাঁহ চাহ যি মনোকামনা দি হাঁহ আগবঢ়ায়, সেই হাঁহ ভাগ ইয়াতে বলি দি পিনি এইপিনে মানুহবিলাকে ৰন্ধা বঢ়া কৰি খায় চাওক। আৰু এইটোৱে হৈ গ'ল আমাৰ লখিমপুৰৰ কেঁচাইখাতি আই মাতৃ থানখন এইখনে চাওক।